নিজে ইনকাম কৰি মই নিজে লৈছো আৰু মই এজনীক মই মাহেকে 9,000 কে দিওঁ। মানে আপুনি যিসকল মানুহক মানে আপুনি কাম দিছে তেওঁলোকক আপুনি মাহে 9,000 টকা দৰমহা দিয়ে আৰু তেওঁলোকৰ কাম কি অকল কুঁহিয়াৰ ৰস বিকিব লাগে। যদি ৰদ দিয়ে বতৰ ভাল দিয়ে 4,000 পৰা 5,000 টকা তেওঁলোকৰ এদিনত ইনকাম হয় বুলি কৈছিলে। আপোনাৰ কিমান হয়? 4,000 5,000। আপোনালোকে কিমান দিনৰ পৰা বহিছে? যোৱা বছৰ মানে এবছৰ হ'ল আৰু কেনেকুৱা বজাৰ কেনেকুৱা? ভাল মানে ধুনীয়াকে পৰিয়ালটো চলিব পাৰি, একো অসুবিধা নাই। ব্যৱসায় কেনেকুৱা? ভালেই। আৰু এই কুঁহিয়াৰ লগত জড়িত আপুনি কিমান দিন হ'ল? আজি প্ৰায় এমাহমান হ'ল। এই বাইদেউ গৰাকী দেখিছো আপোনালোকে বহা কিমান দিন হ'ল? আমাৰ ইয়াত প্ৰায় যোৱা বছৰৰ পৰা আমি এইটো কৰি আছো। যোৱা বছৰৰ পৰা আছে। বজাৰ কেনেকুৱা? বজাৰ ভালেই। ভাল মানে বজাৰ বেয়া নহয়। বজাৰ বেয়া নহয়। আৰু সুন্দৰকে ব্যৱসায়টো কৰি থাকি যাব পাৰিছে? একো অসুবিধা নাই। অসমীয়া মাইকী মানুহ বিলাকে এই ধৰণে এতিয়া ব্যৱসায় বিলাক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আজি আহিলো আপোনালোকক অসমীয়া গিৰি দেখুৱাবলৈ। হয়, আজি অসমীয়া গিৰি দেখুৱাম আৰু আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাকুমত। আৰু মাকুমত আজি আমি আপোনালোকক এটা ব্যৱসায় দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যিটো ব্যৱসায় খুব ভাইৰেল হৈ আছে আমাৰ অসমত, আৰু সেয়া হৈ গ'ল এই ধৰণৰ কুঁহিয়াৰ ৰস। হয়, কুঁহিয়াৰ ৰস। আৰু এই ধৰণৰ কুঁহিয়াৰ ৰসৰ বেপাৰ এতিয়া আমাৰ থলুৱা অসমীয়া মানুহখিনিয়ে কৰিবৰ কাৰণে আহিছে। আৰু ককাইদেউহেঁতে যিহেতু নিজৰ পৰিয়াল সকলোৱে মিলি-জুলি আহিছে এই ধৰণৰ কুঁহিয়াৰ বেপাৰ কৰিবৰ কাৰণে। আৰু যিবিলাক কুঁহিয়াৰ বেপাৰ আগতে আমাৰ অসমীয়া মানুহে কৰা নাছিলে, এতিয়া আমাৰ থলুৱা অসমীয়া মানুহে এই ধৰণৰ কুঁহিয়াৰ বেপাৰ বিলাক কৰিবৰ কাৰণে আহিছে। আৰু যিহেতু আপোনালোকে এতিয়া এই মাকুমৰ পৰা ডিগবৈ যিটো ৰাস্তা, এই ৰাস্তাটোত আপোনালোকে যিহেতু অহা যোৱা কৰি থাকে, এই ৰাস্তাটোত আপোনালোকে দেখিবলৈ পাব আমাৰ ইয়াত এজন দুজন নহয়, কেইবাজনো প্ৰায় 6-7 জন অসমীয়া মানুহে এই ধৰণে এতিয়া কুঁহিয়াৰ বেপাৰ কৰিছে আৰু খুব সুন্দৰকৈ এই ধৰণে কুঁহিয়াৰ ৰস তেওঁলোকে বিকিছে। আৰু আপোনালোকে এই যদি ৰাস্তাটো যদি দেখে, এইফালে যিমানখিনি মানুহ ইয়াত বহি আছে যে গোটেইখিনি হৈ গ'ল আমাৰ থলুৱা অসমীয়া মানুহ। আৰু যিহেতু এইফালে আছে আমাৰ একদম থলুৱা নিজৰ অসমীয়া ককাই ভাই কেইজন। আপোনাৰ নামটো? হয়, নমস্কাৰ, মোৰ নাম ৰজনীকান্ত মৰাণ। আৰু এই যিহেতু ব্যৱসায়টো আপুনি যে কৰিছে কুঁহিয়াৰ লগত জড়িত, আপুনি কিমান দিন বা কিমান বছৰৰ পৰা আপুনি কৰি আছে? 3 বছৰ হৈছে। 3 বছৰ? 3 বছৰ কৰি আছো। খুব সুন্দৰকে একদম পিয়ৰ কুঁহিয়াৰ ৰস যিখিনি আপোনালোকে খায়, খুব সুন্দৰ এটা ব্যৱসায়। আৰু এই ব্যৱসায়টো এতিয়া অসমত যিহেতু ভাইৰেল হৈ আছে, যিসকলে ইয়াত কুঁহিয়াৰ খেতি কৰে তেওঁলোকৰো এটা ধৰক বজাৰ এখন তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছে। আৰু যিসকলে এই কুঁহিয়াৰ ৰস বিক্ৰী কৰে তেওঁলোকো এখন বজাৰ তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু আমি গ্ৰাহক হিচাপে যিখিনি ধৰক আমি একদম পিয়ৰ এটা জুচ খাবৰ কাৰণে চেষ্টা কৰিছো, সেইখিনিও জুচ আমি পিয়ৰ খাইছো। আৰু সেইখিনি চাওক, আমি কেইবাটাও ব্যৱসায় একেলগত চলিছে, খেতিয়কজনো চলিছে, এই ধৰণে যিজনে জুচ বিক্ৰী কৰিছে তেওঁ চলিছে, আৰু আমি যিসকল গ্ৰাহক আমিও চলিছো আৰু পিয়ৰ খাদ্য খাইছো। ইয়াত যিহেতু কোনো কেমিকেল নাই। আজি মই কিছুদিন আগত আপোনালোকক মই আৰু এটা ভিডিঅ' দিছিলো, সেয়া আছিলে ধেমাজি এটা একদম ৰাস্তাৰ কাষতে এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলো। তাত এইজন ব্যক্তিয়ে কৈছিলে, তাত তেওঁলোকৰ একদম কম বুলি ক'লেও যদি ৰ'দ দিয়ে বতৰ ভাল দিয়ে 4,000 পৰা 5,000 টকা তেওঁলোকৰ এদিনত ইনকাম হয় বুলি কৈছিলে। আপোনাৰ কিমান হয়? তেতিয়াহ'লে 2,000 টকা এটা পাৰ থাকি যায়। তাৰমানে একদম কম বুলি ক'লে আপোনালোকে 2,000 টকা পায়? পাওঁ। তেতিয়াহ'লে ভাবিছো আপোনালোকে আনৰ তলত চাকৰি কৰা বা আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলে অসম এৰি পেলাই বাহিৰত গৈ পেলাই কাৰোবাৰ তলত চাকৰি কৰি থকা এনেকুৱা ধৰণৰ কাম কৰাতকৈ আমাৰ থলুৱা যিসকল অসমীয়া ল'ৰা আছে এই ধৰণে তেওঁলোকে একদম কম বুলি ক'লে ধৰক 1,000 1,200 1,500 2,000 3,000 টকা আপোনালোকে ইনকাম কৰি ল'ব পাৰে। মানে মাহটোত আপুনি 50,000 60,000 টকা একদম চকুমুটি আহে, নহয় জানো? একদম অশেষ ধন্যবাদ ককাইদেউ, আপুনি ইমানখিনি কথা ক'লে। আৰু যিহেতু ধৰক আপুনি 3 বছৰৰ পৰাই ব্যৱসায়টোত লাগি আছে, আপুনি লাগি গৈ থাকক, কামখিনি কৰি গৈ থাকক। আমি ককাই ভাই হিচাপে আমি আপোনালোকৰ লগত সদায় আছো। কিবা অসুবিধা হ'ব, যিখিনি আমি পাৰো আমি আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে আপোনালোকে আপোনালোকৰ লগৰ বন্ধু বা গাঁৱৰ যিসকল আপোনালোকৰ সম্বন্ধীয় মানুহ আছে বা আমাৰ নিজৰ অসমীয়া ককাই ভাই আছে, আপোনালোকে তেওঁলোককো এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আপোনালোকে উৎসাহমূলক যে এটা উদাহৰণ দেখুৱাইছে, আমি আপোনালোকক একদম ধন্যবাদ জনাইছো। আৰু এই ধৰণে আমাৰ অসমীয়া মানুহখিনি ব্যৱসায় কৰিবৰ কাৰণে আপোনালোকে শিকাই গৈ থাকক, আৰু আমিও ভিডিঅ' যোগেদি যিমানখিনি পাৰো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু মই আজি আপোনালোকক কেইবাটাও ধৰণৰ ব্যৱসায় আছে, মই আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। এইফালে দেখিছো, চাব আপোনালোকে আমাৰ অসমীয়া মানুহে বহুত বেপাৰ কৰিছে। আৰু এইফালে দেখিছো আমাৰ একদম অসমীয়া মানুহ। বাইদেউ ভালে আছে? অকণমান ভিডিঅ' এটা কৰিছো দেই, বেয়া নাপাব। আৰু চব ইয়াত আমাৰ অসমীয়া মাইকী মানুহবিলাকে এই ধৰণে এতিয়া ব্যৱসায়বিলাক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কেনেকুৱা বজাৰ কেনেকুৱা বাইদেউ? ভালে, খুব সুন্দৰ ন?
হয় আৰু কিমান দিনৰ পৰা আপোনালোকে কৰি আছে 5 বছৰ পৰা আপোনালোকে এই ধৰণৰ মাছ বিকি আছে হয় খুব সুন্দৰ চাওক আমাৰ অসমীয়া মানুহে এই ধৰণে কাম কৰিবৰ কাৰণে ওলাই আহিব লাগিব আৰু চাওক আমাৰ অসমীয়া মানুহে এতিয়া লাজ নকৰে আৰু এইফালে দেখিছো আমাৰ মহিলাসকল বাইদেউ ভালে আছে হয় আপুনিতো চব্জি শাক পাচলি বিকি আছে ন কিমান দিনৰ পৰা আপুনি বিকি আছে 2 বছৰ হ'ল 2 বছৰৰ পৰা আপুনি এনেকে শাক বেপাৰ কৰি আপোনাৰ ঘৰখন চলাই আছে ঘৰখন ধুনীয়াকে চলে একদম হয় একদম অশেষ ধন্যবাদ থাকিল হয় আৰু এইফালে দেখিছো আমাৰ আৰু এগৰাকী বাইদেউ ভালে আছে কেনেকুৱা আপুনি কিমান দিনৰ পৰা চলি আছে এবছৰ বেছি হ'ল মানে আপুনি এবছৰ বেছিৰ পৰা আপুনি এই ধৰণে আপুনি শাক পাচলি বিকিয়ে আপোনাৰ ঘৰৰ পৰিয়ালটো চলি আছে হয় আৰু সদায় আপোনালোকে ইয়াতে বহে হয় খুব সুন্দৰ হয় ঠিকে খুব বেছি ধন্যবাদ আৰু চাওক আমাৰ অসমীয়া মানুহে এই ধৰণে ওলাই আহিব লাগিব ব্যৱসায় আপোনালোকে কৰিব লাগিব আৰু এইফালে মই আপোনালোকক দেখুৱাইছোঁ যিহেতু ধৰক এইফালৰ ধৰক আমি আৰু এখন দেখিছোঁ বাইদেউ ভালে আছে হয় এই ভিডিঅ' এটা কৰিছোঁ দেই এইফালে চাওক আৰু এখন আমি কুঁহিয়াৰ জুচ বিক্ৰী কৰা এখন ষ্টল দেখাইছোঁ আৰু ইয়াত আপোনালোকে কিমান দিনৰ পৰা বহিছে যোৱা বছৰ মানে এবছৰ হ'ল আৰু কেনেকুৱা বজাৰ কেনেকুৱা ভাল মানে ধুনীয়াকৈ পৰিয়ালটো চলিব পাৰি একো অসুবিধা নাই চাওক আৰু এই ধৰণে আমাৰ অসমীয়া মানুহসকল ধৰক বোৱাৰী জীয়ৰী ডেকা সকলোৱে আহিছে গোটেই ঘৰৰ পৰিয়াল পুৰুষ মহিলা সকলোৱে আহিছে আৰু এই ধৰণে তেওঁলোক কি কয় ৰ'দ দিলে হয় সেইটো থাকিবই আৰু বাৰিষা কালি যেনেকে থাকে ৰ'দ বৰষুণ থাকিবই আৰু বজাৰ কেতিয়াবা ভাল হ'ব বেয়া হ'ব এইটো থাকিবই নহয় জানো আৰু বেয়া নহয় ন তেওঁলোকে বজাৰ বেয়া নহয় বুলি কৈছে চাওক আৰু এই ধৰণে মাইকী মানুহে খুব সুন্দৰকৈ তেওঁলোকে এয়া ধৰক কুঁহিয়াৰবিলাক তেওঁলোকে চেপিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে এগৰাকী মাইকী মানুহো এই ধৰণে মেচিনবিলাক চলাই মেলি এটা খুব সুন্দৰ ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু একো কষ্ট নহয় আপোনালোকে মেচিনটো চলাবলৈ একো কষ্ট নহয় আৰামত চলাব পাৰে হয় আৰু চাওক এই ধৰণে তেওঁলোকে জুচ বিকিছে আৰু খুব সুন্দৰ ভাল লাগিছে আৰু এই ধৰণে কৰি দিয়ক বাইদেউ ঠিক আছে ধন্যবাদ থাকিল আৰু মই আপোনালোকক দেখুৱাইছোঁ চাওক মই ভিডিঅ'টো কোনো কাট কৰা নাই মই আপোনালোকক এফালে দেখুৱাইছোঁ আৰু আছে আমাৰ অসমীয়া মানুহ আৰু যিসকল আমাৰ ডেকা গাভৰু আছে তেওঁলোকে এই ধৰণে ধৰক কুঁহিয়াৰ বেপাৰ কৰিছে বা বিভিন্ন ধৰণৰ বজাৰ সমাৰ কৰিছে আৰু এইফালে দেখিছোঁ আৰু এখন দোকানলৈ আহিছোঁ ভাল হৈছে ন ভালে আছে হয় আৰু এইফালে দেখিছোঁ বাইদেউ এগৰাকী এইফালে কাষ্টমাৰ ৰখি আছে আৰু এইফালে চাওক তেওঁলোকো এইফালে কুঁহিয়াৰ ৰস এতিয়া দিবৰ কাৰণে তেওঁলোকে এইফালে ঢালি আছে আৰু আপোনালোকে কিমান দিনৰ পৰা কৰি আছে এক বছৰ হৈ গ'ল আৰু ব্যৱসায় কেনেকুৱা ব্যৱসায় ভালে মই এতিয়া এটা ললো প্ৰথমতে তাৰপিছত আৰু এটা ললে মোৰ মিনিমাম এটা এই ওচৰতে আছে এটা সেইফালে আছে আৰু হয় আৰু বৰদুমচা দুটা মই মানে তাতো দি থৈছো ভাড়া ৱাও 4টা আছে মোৰ তেতিয়াহ'লে আপোনাৰ মগজটো কিন্তু মানিব লাগিব আপুনি মই নিজকে মানে জেগাই মই মানুহ থম বুলি ভাবো কাৰণ কেলে মোৰ নিচিনাই আৰু দুজনী মানুহ তেনেকে ওলাই আহিব লাগে কৰিব লাগে ঘৰত হাঁহ কুকুৰা লৈ কিমাননো আবদ্ধ হৈ থাকিব আজিৰ দিনত হাঁহ কুকুৰা মানে 6 মাহতহে পায় কিন্তু মৰি থাকিলে তাকো পোৱা নাযায় সেইটো কাৰণে বেয়া লাগে আৰু এনেকে যদি ডেইলি ইনকম মোৰ নিচিনা ব্যৱসায় কৰিবলৈ আহে তেতিয়াহ'লে খুবেই ভাল লাগিব আৰু ওলাই আহক কালি পৰহি মোৰ লগৰ এজনী আনো বুলি ক'লে মই তাকো মই সহায় কৰিছোঁ হয় কিন্তু মেচিন আনিবলৈ মই নাম্বাৰ দি সিহঁতক দোকানত পঠালোঁ গ'ল আনিলেগৈ আজি মই সিহঁতক কুঁহিয়াৰ ইয়াৰ পৰা মোৰ পৰাই দি কিনি আজি মেচিন সিহঁতক লগাই দিছোঁ সিহঁতে আজি কেনেকুৱা পায় সিহঁতে গম পাব আৰু মানে ভাল লাগিছে আৰু এইটো নহয় যে ধৰক মানে বহুতে ধৰক হিংসা কৰে নকৰো মই যে এই ব্যৱসায়টো ধৰক আমি কৰিছোঁ আকৌ বেলেগে কৰিছে হিংসা ভাৱটো এই হিংসা ভাৱটো আমাৰ থাকিব নালাগিব আমি ইজনৰ পৰা সিজনে আমি সহায় কৰিব লাগিব নহয় জানো তেতিয়াহে ধৰক আমি আমাৰ অসমীয়া জাতিটো আমি আগবাঢ়ি যাব পাৰিম হয় খুব বেছি ভাল লাগিলে আপুনি বৰ ধুনীয়া কথা কৈছে আপোনাৰ ঘৰৰ বাইদেউ মোৰ ঘৰ এই অভাৰব্ৰিজৰ ওপৰফালে মানে মাকুমতে আচ্ছা হয় আপোনাৰ নামটো জানিব পাৰিম ৰূপালী চেতিয়া দহতীয়া বাইদেউ চাওক এতিয়া মেচিন আপোনাৰ কেইটা হ'ল টোটেল 4টা মেচিন মই নিজে ইনকম কৰি মই নিজে লৈছো আৰু মই এজনীক মই মাহেকে 9,000 দিওঁ 300কে পাৰ ডে আপুনি যিসকল মানুহক কাম দিছে তেওঁলোকক আপুনি মাহে 9,000 টকা দৰমহা দিয়ে আৰু তেওঁলোকৰ কাম কি অকল কুঁহিয়াৰ ৰস বিকিব লাগে তেতিয়াহ'লে কিমান লাভ হয় আপোনালোকে নিজে অনুমান কৰক আৰু তেওঁলোকে যিহেতু কৈছে যে এগৰাকী মানুহক তেওঁলোকে 9,000 টকা দৰমহাই দিয়ে
তাৰমানে এই ব্যৱসায়টোত কিমান লাভ আপোনালোকে নিজে অনুমান কৰি লওক। মই আপোনাক এটা চিধা প্ৰশ্ন সোধো, উত্তৰটো চিধাকে দিব। একদম কম, আজি বজাৰ বেয়া হ'ল বুলি ক'লে আপোনাৰ কেইটকা থাকে? মোৰ বেছি 1000-1200-1500 টকা আহে। 1000-1200-1500 একদম কম বেয়া বজাৰ। আৰু ভাল বুলি ক'লেতো ক'বই নালাগে। 4000-5000। 4000-5000 আমি দেখিব পাৰো একেবাৰে সাধাৰণ এই ধৰণে কুঁহিয়াৰ বেপাৰ কৰা, কিন্তু এই কুঁহিয়াৰ বেপাৰটো কিন্তু 4-5 হাজাৰ টকালৈকে ইনকাম কৰিব পাৰি, নহয় জানো? খুব সুন্দৰ। আৰু এইফালে দেখিছো এইফালে এগৰাকী বাইদেউ লাগি আছে কামত, আৰু সেইফালে এগৰাকী লাগি আছে, আৰু এই ধৰণে আপোনাক সহযোগ কৰিবৰ কাৰণে তেওঁলোকে আহে, নহয় জানো? খুব বেছি ভাল লাগিছে। আৰু এইফালে আৰু আছে নেকি? আৰু আছেই? ঠিক আছে, মই আপোনালোকক ভিডিঅ'টো কাট নকৰাকৈ এইফালে আৰু মই আপোনালোকক দেখুৱাব কাৰণে হয় নেকি? আপুনিও আহিব লগত, আহক। আৰু তেওঁলোকে যিহেতু আমাক সহযোগিতা কৰিছে আৰু তেওঁলোকেও ভাল পাইছে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি দিয়াৰ কাৰণে। আৰু আপোনালোকে যদি আহে, বলক আগে বলক। আৰু আপোনালোকে যদি আহে আমাৰ এই তিনিচুকীয়া জিলাৰ এই মাকুম তিনিআলিটোৰ পৰা ডিগবৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাটোৰ কাষতে আমাৰ থলুৱা অসমীয়া মানুহসকলে এতিয়া খুব সুন্দৰ এটা ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। এইবিলাক চাওক, আৰু আছে, অকল এখন দুখন ঠেলা নহয়। এইফালে দেখিছো আৰু এজন ককাইদেউ বহি আছে। কেনেকুৱা ককাইদেউ, ভালনে? আমাৰ এখন বেয়া দেখে, কাষ্টমাৰ নাই। এইডোখৰ কি বজাৰ বেয়া নেকি? বজাৰ বেয়া। এই চব ভাল হৈ যাব, চিন্তা কৰিবলৈ নাই। আৰু আপোনাৰ ইয়াত কাম কৰা কিমান দিন হ'ল? আজি জাষ্ট আজি প্ৰথম নতুন? আচ্ছা, আপুনি নতুন কাৰণে আজি বজাৰ বেয়া বুলি কৈছে। তেওঁলোকেতো বাইদেউহঁতেতো বজাৰ খুব বেছি ভাল বুলি কৈছে। আপুনি যিহেতু আজি প্ৰথম নতুন বহিছে যে, সেইকাৰণে ধৰক আপুনি চিনি পোৱা নাই, সেইকাৰণে ঠিক আছে, আমি আমাৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনালো। আপুনি কৰি যাওক, হাতী নিদিব, আঁতৰি নিদিব। ব্যৱসায় লাভ লোকচান থাকেই, কৰি যাওক মুঠতে দেই, থাকিবই। হয় হয়, চিন্তা নকৰিব। আৰু হয়, আৰু এগৰাকী এফালে বাইদেউ দেখিছো, আৰু এই বাইদেউগৰাকীকো আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। তেওঁ চাওক, আমাৰ অসমীয়া মহিলা হৈ তেওঁলোকো ইমান সুন্দৰকে তেওঁলোকে এই ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। বাইদেউ ভালনে? কেনেকুৱা ব্যৱসায়, কেনেকুৱা? ভালেই। হয় হয়। আৰু এই কুঁহিয়াৰ লগত জড়িত আপুনি কিমান দিন হ'ল? আজি প্ৰায় এমাহমান হ'ল। আৰু চব তেওঁলোকো সাহস কৰিছে, আৰু এই বাইদেউগৰাকীও সাহস দিছে এই ধৰণে নতুনকে আমাৰ ইজনে সিজনে সহায় কৰিব লাগিব, এই ধৰণে তেওঁলোকে কামখিনি কৰি যাব লাগিব। এতিয়া আপুনি ইয়াত অকলে বহে নে আপোনাৰ দাদা বহে বা মানুহজন বহে? সহায় সহযোগ কৰি দিয়ে ন? হয় হয়, ঠিক আছে। খুব সুন্দৰকে তেওঁলোকে চব এই ধৰণে মেচিনবিলাক আনি লৈছে, আৰু সকলোৱে খুব সুন্দৰকে তেওঁলোকে নিজে যিহেতু মেচিনটো নিজে চলাব পাৰে, একো অসুবিধা নহয়। হয়, আৰু যিসকল কোম্পানীয়ে এনেকুৱা ধৰণৰ মেচিনবিলাক তৈয়াৰ কৰি দিছে, আমি তেওঁলোককো ধন্যবাদ জনাইছো, যাতে এগৰাকী মহিলাই যে ইমান সুন্দৰকে তেওঁলোকে মেচিনটো যে চলাব পাৰিছে, আৰু এই ধৰণে পদৰ কাষত কি সুন্দৰকে তেওঁলোকো ব্যৱসায়বিলাক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। খুব বেছি ভাল লাগিছে। আৰু এই ধৰণে কাষ্টমাৰবিলাকো আহি আছে, আৰু তেওঁলোকে ধৰক ইটো সিটোকে বিকিবৰ কাৰণে চেষ্টা কৰিছে। আৰু আজিও আমি আপোনালোকক একদম ধন্যবাদ জনাইছো। আৰু যিসকলে এনেকুৱা ধৰণৰ কুঁহিয়াৰ বেপাৰ কৰিম বুলি ভাবিছে, আপোনালোকে কৰক, কোনো হিংসা নকৰিব। আৰু এই ধৰণে কুঁহিয়াৰ বেপাৰ যদি আমি ৰাস্তাৰ কাষে কাষে যদি আমি বহি যাওঁ, এওঁলোকে যি ধৰণে ধৰক বহিছে, ইয়াত এখন আগত এনেকে যেনেকে যিমানখিনি বহিছে, মই ভিডিঅ'টো আৰম্ভণিৰ পৰা যিখিনি আপোনালোকক দেখুৱালো, সকলোৱে এই ধৰণে আহক, বহক, আৰু মিলিজুলি কামখিনি কৰিব চেষ্টা কৰক। আমি সকলোকে আপোনালোকক ধন্যবাদ জনাইছো দেই। আৰু আছে আগত, এইফালে আৰু আছে বোলে, সেইখনো দেখাবৰ কাৰণে চেষ্টা কৰিছো, বলক। আৰু এখন দেখিছো ঠেলা, এইফালে এখন বহি আছে, আৰু চব ইয়াত দেখিছো তেওঁলোকে সুন্দৰকে তেওঁলোকে বেনাৰ লগাই লৈছে, আৰু খুব বেছি ভাল লাগিছে চব। আৰু আমাৰ অসমীয়া মানুহবিলাকে এই ধৰণে এতিয়া কাম কৰিবৰ কাৰণে ওলাই আহিছে, আৰু চব মেচিন তেওঁলোকে নিজে ষ্টাৰ্ট দিছে। এয়া চাওক, আৰু খুব সুন্দৰকে তেওঁলোকে এই ব্যৱসায়টো কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বহুত বেছি ভাল লাগিছে। আৰু আমাৰ অসমীয়া থলুৱা মানুহবিলাকে কিন্তু এই ধৰণে কাম কৰিব লাগিব। এই বাইদেউগৰাকী দেখিছো, আপোনালোকে বহা কিমান দিন হ'ল? আমাৰ ইয়াত প্ৰায় যোৱা বছৰৰ পৰা আমি এইটো কৰি আছো। যোৱা বছৰৰ পৰা আছে। বজাৰ কেনেকুৱা? বজাৰ ভালেই। ভাল, মানে বজাৰ বেয়া নহয়? বজাৰ বেয়া নহয়। আৰু সুন্দৰকে ব্যৱসায়টো কৰি থাকি যাব পাৰিছে? একো অসুবিধা নাই? মহিলা হৈ একো অসুবিধা নাই? নাই। তেতিয়াহ'লে ভাবি চাওক, মহিলা হৈ পেলাই তেওঁলোকে খুব সুন্দৰকে তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে চেষ্টা কৰিছে। বহুত বেছি ভাল লাগিছে। আৰু এই ধৰণে আমাৰ অসমীয়া মানুহবিলাক ওলাই আহিব লাগিব, কাম কৰিব লাগিব, তেতিয়াহে আমি আমাৰ অসমীয়া জাতি মাটি ভেটি আমি ৰক্ষা কৰিব পাৰিম। অকল আমি চাকৰি বুলি কৈ থাকিলে সদায় আমি চাকৰি হৈ থাকিম, এই কথাষাৰ মই বাৰে বাৰে আপোনালোকক কৈয়ে থাকো। আমি ব্যৱসায় কৰিব লাগিব, আৰু ব্যৱসায় কৰিহে আমি আমাৰ জাতি মাটি ভেটি বা আমি আমাৰ পুনৰ অসমখন আমি গঢ়ি তুলিব পাৰিম। তেতিয়াহ'লে আজি আমি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। বাইদেউ
বাইদেউ ধন্যবাদ আৰু এইগৰাকী বাইদেউক আমি বিশেষকৈ ধন্যবাদ জনাম কাৰণ কেলে তেওঁ বহুখিনি মহিলাক সাহস যিহেতু দিছে আৰু এইধৰণে আপোনালোকে আহক আৰু এইধৰণে আমাৰ অসমীয়া জাতিটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰক তেতিয়াহ'লে ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লো ধন্যবাদ থাকিল জয় আই অসম